এইবিলাকে আমি নাজানিম। আমাৰ নিজৰ নিজৰ মণ্ডলীবিলাকত আছোঁ আৰু জাষ্ট গীৰ্জা অহা যোৱা কৰি আছোঁ, তেওঁবিলাকে আমি নাজানিম বহুত কথা মণ্ডলীৰ অৱস্থাবিলাকক কি হৈ আছে। মই যিটো দেখিছোঁ আমাৰ যে ডিনমিনেশ্যনেল বা আমাৰ ডিনমিনেশ্যন যিটো, মই বাপ্টিষ্ট, কোনোবাই CNI, কোনোবাই লুথৰান, কোনোবাই RC, কোনোবাই পেণ্টিকষ্ট, কোনোবাই কি যে কৈ নিজৰ দল যে ভাঙি আছোঁ, বনাই আছোঁ আমি। মই যিটো লক্ষ্য কৰি আছোঁ, এই দলবিলাক লাহে লাহে ভাঙি গৈ আছে। আমাৰ ডিনমিনেশ্যনেল দলবিলাকৰ মাজত কাজিয়া স্থাপন হৈ আছে আৰু ভাঙি গৈ আছে। আৰু এই ভাঙি গৈ থকাৰ কাৰণটো হৈছে মানুহবিলাকে খ্ৰীষ্টত জীৱনবিলাক স্থাপন কৰা নাই, ঈশ্বৰৰ লগত যিটো সম্পৰ্ক থাকিব লাগে সেইটোত কৰা নাই। কিন্তু আমাৰ ভৰসাটো কি হৈছে, আমাৰ এই দৃশ্য গোটবিলাকত, এই দৃশ্য দলবিলাকত, এই দৃশ্য যিবিলাক আমাৰ এক সংগঠন হৈ আছোঁ এইবিলাকত। আৰু সেইকাৰণে মই যিটো দেখি পাইছোঁ, মণ্ডলীবিলাক ভৱিষ্যতলৈ ইণ্ডিপেণ্ডেণ্ট হৈ যাব যেন লাগিছে, অকলে হৈ যাব যেন লাগিছে। কাৰণ দলসমূহত শয়তানে সোমাই গৈছে আৰু কাম কৰি আছে, কাজিয়াৰ সৃষ্টি কৰাইছে, মত বিনিময় কৰাইছে আৰু তাৰ কাৰণে দলবিলাক ভাঙি গৈ আছে। একেলগে থাকি কাম কৰিম বুলি ভাবিব পৰা নাই, কাৰণ তেওঁবিলাকৰ ডিপেণ্ডবিলাক, ভৰসাবিলাক যীচুত নহয়, কিন্তু তেওঁবিলাকৰ ডিপেণ্ডবিলাক এই সন্থাবিলাকত, এই ডিনমিনেশ্যনবিলাকত, আৰু তাৰ কাৰণে ভাঙি গৈ আছে। টেষ্টত থিয় হ'বই পৰা নাই মানুহবিলাকে, আত্মিক টেষ্টত থিয় হ'বই পৰা নাই আৰু নোৱাৰিব। কিয়? আমাৰ ভৰসাটো যীচুত নাই, আমাৰ ভৰসাটো যীচুৰ উদ্দেশ্যেৰে যি কৰিব লাগে সেইটো নাই। কিন্তু আমি নিজকে বলৱান কৰি ৰাখিম আৰু খ্ৰীষ্টৰ দল বনাম, এনেকুৱা ভাৱ চিন্তা। খ্ৰীষ্টৰ দল আমি বনাব নোৱাৰোঁ যেতিয়ালৈকে খ্ৰীষ্ট আমাৰ মাজত নাথাকে। খ্ৰীষ্টহে থাকিব লাগিব। যীচু যিটো ডিনমিনেশ্যনত নাই, যিটো মণ্ডলীত যীচু নাই, যিটো দলত যীচু নাই, সেই দলত কাজিয়া উৎপন্ন হ'ব আৰু তেওঁবিলাকৰ মাজতে কাজিয়া হৈ দলবিলাক ভাঙি যাব। আৰু এইটো হ'ব, আৰু এই হিচাপত হৈ যে আছে এইটো বেয়া নহয়, এটলিষ্ট নিজকে বিচাৰ কৰি চাব। আজি আমাৰ খ্ৰীষ্টিয়ান দলবিলাকক বেলেগে বিচাৰ কৰে, থানালৈ যায়, কোৰ্টলৈ যায়। কিয়? এইটো হোৱাৰ কাৰণটো কি হৈছে? বিচাৰ লোকে কৰি আছে আমাক, কাৰণ আমি নিজকে বিচাৰ কৰা নাই। আৰু সেই বিচাৰ আমি কৰিম তেতিয়া যীচু আমাৰ লগত থাকিব। আৰু যীচুক যেতিয়া আমাৰ বিশ্বাস স্থাপন কৰিম, কোনোৱে আমাক বিচাৰ কৰিব নোৱাৰে। আহক আমি এই যিটো বাইকৰ লগত ৰাখি আমাৰ অৱস্থাবিলাকৰ বিষয়ে অকণমান মই ক'লোঁ, যাতে আমি অকণমান চৌকাত হ'ম দেই। এই বিচাৰবিলাকত, টেষ্টবিলাকত যেন আমি নিজকে যুঁজিবৰ কাৰণে, নিজকে থিয় হ'বৰ কাৰণে, নিজকে বলৱান হৈ আমি ৰাখিব পাৰোঁ। তাৰ কাৰণে আমি বাক্যৰে যীচুত আমাৰ বিশ্বাসবিলাক আমি স্থাপন কৰোঁ। আহক আমি সকলোৱে চকু বন্ধ কৰিম আৰু প্ৰভুক আমি চাম। সকলোৱে চকু বন্ধ কৰিম আৰু আমি প্ৰাৰ্থনা কৰিম আৰু ক'ম প্ৰভু যীশু খ্ৰীষ্টক যে প্ৰভু, মই কৈছোঁ আপোনাক, মই বিশ্বাস কৰিছোঁ, মই কৈছোঁ মুখেৰে, মণ্ডলীৰ আগত, সমাজৰ আগত, ডিনমিনেশ্যনৰ আগত, চবৰ আগত মই কৈছোঁ যীচুত বিশ্বাস কৰিছোঁ। কিন্তু এই 3টা টেষ্ট যি বাইকত দিছে, 3টা অপশ্যন দিছে ছিলেকশ্যন কৰিবৰ কাৰণে, ঠেক দুৱাৰেদি সোমোৱা নে আপুনি বহল বাটেৰে আপুনি সোমায়, নে ঠেক বাটেদি সোমায়, আপোনাৰ গছ ভাল গছ নে আপোনাৰ গছ বেয়া গছ। ঠেক বাটে সোমালে আপোনাৰ কষ্ট আছে, বিপদ আছে, সমস্যা আছে, আপোনাৰ ইচ্ছামতে আপুনি কৰিব নোৱাৰে, আপুনি যি মন যায় তাকে কৰিব নোৱাৰে, বহুত বাধা আছে, বহুত বিষয়বিলাক আপুনি কৰিব নোৱাৰিব, পাপ কৰি থাকিব নোৱাৰিব, আপুনি নিজৰ পাপময় স্বভাৱৰ এগেইনষ্টত আপুনি থিয় হ'ব লাগিব। এইটো হৈছে ঠেক বাটৰ
ষ্টাৰ্ট কৰা জীৱন ষ্টাৰ্ট কৰাৰ কাৰ্যবিলাক লগতে আপোনাৰ গছ আপুনি ভাল গছ নে আপোনাৰ বেয়া গছ ভাল গছ হ'লে আত্মাৰ ফলবিলাক থাকিব খ্ৰীষ্ট আপোনাৰ জীৱনত দেখা পাব কাৰণ আপুনি ঠেক বাটে যাবলৈ আৰম্ভ কৰিলে খ্ৰীষ্টত আপুনি থাকিবলৈ জীৱন আৰম্ভ কৰিলে কাৰণে আপোনাৰ জীৱনত ভাল ফলেই ওলাব ভাল ফল যদি ওলোৱা নাই চিন্তা কৰক প্ৰিয়সকল এতিয়াও যদি বেয়া বেয়া স্বভাৱ চৰিত্ৰবিলাক আছে এতিয়াও যদি আপোনাৰ হিংসা বিৰোধবিলাক আছে এতিয়াও যদি আপুনি যিটো আত্মিক বিৰোধ বাক্য বিলাক আপুনি কৰি আছে কামবিলাক কৰি আছে তেতিয়াহ'লে আপুনি আজি সিলেকশ্যন কৰক আপোনাৰ ফল কি হয় আপুনি কি গছ হয় কি ফল দি আছে নহ'লে বিচাৰত ফেইল হৈ যাব ক্লাছত গৈ যীশুৱে ক'লে যে তোমালোকে ক'ত স্থাপন কৰিছা শিলত নে তুমি স্থাপন কৰিছা বালিত যদি শিলত স্থাপন কৰিছা এই ঘৰ থাকি যাব আৰু শিলত স্থাপন কৰা ঘৰেই হ'ল যীশুত স্থাপন কৰা জীৱন আপোনাৰ জীৱনটো যীশু স্থাপন কৰিলে মানে আপুনি থিয় হৈ থাকিব নহ'লে আপুনি ঢৌ আহিব আপুনি পৰি যাব বিচাৰত ফেইল হৈ যাব সমস্যা আহিব তাতে আপুনি গিৰি যাব আৰু আপোনাৰ সৰ্বনাশ হ'ব আপুনি পতন হ'ব আপোনাৰ জীৱন এক সৰ্বনাশলৈ গতি কৰিব খ্ৰীষ্টান জীৱনটো ইজি জীৱন নহয় প্ৰিয়সকল বহুতে ভাবে খ্ৰীষ্টান জীৱনত থাকি মই বহল পথে যি মন যায় তাকে কৰি যাম নোৱাৰে আপুনি গীৰ্জাত থাকিব পাৰে আপুনি ডিনমিনেশ্যনৰ লিডাৰ হ'ব পাৰে আপুনি মণ্ডলীৰ লিডাৰ হ'ব পাৰে মই পালক হ'ব পাৰোঁ কোনোবাই কি হ'ব পাৰে কিন্তু খ্ৰীষ্টত খোজ কঢ়া মানে এই তিনিটা অপশ্যন আপুনি চিলেকশ্যন কৰিবই লাগিব ঠেক বাট নে বহল বাট ভাল গছ নে বেয়া গছ শিলত বনোৱা ঘৰ নে বালিত বনোৱা ঘৰ আহক আমি এই বিষয়বিলাক চিন্তা কৰি আমি মনতে প্ৰাৰ্থনা কৰোঁ